দ্বিতীয় নিশা কালী পূজার আমার যুৱ সংঘৰ দ্বাৰা যি কালী পূজা প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হৈ আছে। এই পূজাত আজি আমি কৈঠালংচুৰ পৰা কণ্ঠশিল্পী আমাৰ টুটু নিগম আৰু আমাৰ জাগিৰোডৰ কণ্ঠশিল্পী দেৱজিৎ বৰা দুয়োজন কণ্ঠশিল্পীয়ে ভালকৈ ইয়াত সংগীতানুষ্ঠান পৰিচালনা কৰি আছে। আৰু আজি কালী পূজা মা কালী আৰাধনা মানে আমি শক্তি পূজন, এই শক্তি পূজনৰ ধাৰা আমাৰ সমাজৰ পৰা অপশক্তি নাশ হৈ আমাৰ শুভ শক্তিৰ আগমন হওক, সেই আশাৰে আমি এই পূজা আৰু শক্তিৰ আৰাধনা কৰিছোঁ। সকলো আমাৰ দেশ তথা ৰাজ্যত যাতে শান্তি সমৃদ্ধি বাসে, আমাৰ অঞ্চলৰ সম্পূৰ্ণ সমাজৰ যাতে মংগল হয়, সেই কামনাৰে এই পূজা অনুষ্ঠিত কৰা হয়। মই সদৌ শেষত যুৱ সংঘক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যোৱাকালিৰে পৰা আৰম্ভণিতে তেওঁলোকে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰি এই বাৰ্ষিক যি কালী পূজা, সেই কালী পূজা তেওঁলোকে আৰম্ভ কৰিছে আৰু 2 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু এতিয়াও চলি আছে। আজি অনুষ্ঠানত তেওঁলোকে ধুনীয়াকৈ এই কালী পূজা উপলক্ষে যি সংগীতানুষ্ঠান আৰম্ভ কৰিছে। 9 বজাৰ পৰা এইটো চলি আছে আৰু মই আশা ৰাখিছোঁ আমাৰ এই 1 নং পুথিমাৰীৰ যুৱ সংঘই প্ৰতি বছৰে বছৰে তেওঁলোকে এই কালী পূজা আগলৈও চলাই লৈ যাব আৰু সম্পূৰ্ণ আমাৰ বৈদিক ৰীতি নীতিৰে এই পূজা তেওঁলোকে পালন কৰি আহিছে। আৰু মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আগলৈও এই কালী পূজাৰ যিটো বাৰ্ষিক কালী পূজা তেওঁলোকে আগলৈও চলাই লৈ যাব। আৰু এই পূজাত বৃহত্তৰ পুথিমাৰী বিভিন্ন অঞ্চলৰ ৰাইজৰ সহায় সহযোগ তেওঁলোকে পাইছে আৰু আমিও যিমান পাৰোঁ তেওঁলোকক সহায় সহযোগ কৰিছোঁ। আৰু আজি এই সংগীতানুষ্ঠানত তেওঁলোকে সুদূৰ বৈঠালাংছৰ পৰা আমন্ত্ৰণ কৰি আনিছে টুটু নিগম আৰু তেওঁৰ সংগীবৃন্দ। তেওঁলোকক লৈ আজি এই সংগীত অনুষ্ঠান চলি আহিছে। আৰু এই টুটু নিগম বৈঠালাংছৰ বৃহত্তৰ বৈঠালাংছৰ এজন উদীয়মান যুৱক, উদীয়মান কণ্ঠশিল্পী আৰু তেওঁ বছৰে বছৰে যিকোনো অনুষ্ঠান পূজা পাৰ্বত আমাৰ ৰাইজে যেতিয়া তেওঁক বিচাৰে তেওঁ আহি ইয়াত উপস্থিত হয় আৰু তেওঁলোকৰ অনুষ্ঠানবিলাক চলাই নিয়াত সহায় সহযোগ কৰে। আৰু মই আমাৰ বৃহত্তৰ বৈঠালাংছ অঞ্চলত চেমচং সিং ইংতি মহাবিদ্যালয় তৰফৰ পৰা তেওঁলোকক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈও আমি সদায় তেওঁলোকক তেনেকৈ সহায় সহযোগ কৰি যাম বুলি মই আশা ৰাখিছোঁ। আৰু এই কালী পূজাৰ যিটো মাংগলিক পূজা, এই পূজাৰ জৰিয়তে আমাৰ বৃহত্তৰ পুথিমাৰী অঞ্চলৰ সমূহ ৰাইজৰ উন্নতি হওক, শুভ বুদ্ধি উদয় হওক, সকলোৱে সমিল মিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে আগন্তুক দিনত আগুৱাই লৈ যাব পাৰে আৰু আমাৰ বৃহত্তৰ পুথিমাৰী অঞ্চলত ভাল এখন সমাজ গঠনত ই এটা যোগাত্মক আকাৰে থিয় দিয়ক, সেইটো মই কামনা কৰিছোঁ।